নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই প্ৰীতি প্ৰিয়দৰ্শিনী কাৰ্বি আংলঙৰ লংলিং টঙত আসলে ঘটিল হুকাবহ এক দুৰ্ঘটনা বকলিয়া ঘাট বজাৰত গাড়ীৰ খুন্দাত আহত এজন লোকক ভৰ্তি কৰোৱা হৈছিল স্থানীয় চিকিৎসালয়ত ৰসময় দাস নামৰ এগৰাকী ব্যক্তিৰ আসলে 57 বছৰীয়া এগৰাকী লোকৰ পিছতে লোকজনক পিছত উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হয় ডিফু মেডিকেল কলেজ হাসপাতাল অভিমুখে কিন্তু লোকজনক অনা এম্বুলেন্স আদবাটতে পুনৰ হয় দুৰ্ঘটনাগ্ৰস্ত এখন বালি ভৰ্তি ট্ৰাকে খুন্দা মাৰে এম্বুলেন্সখনত দ্বিতীয় দুৰ্ঘটনাটোত ৰসময় দাস নামৰ লোকজন হয় আঘাতপ্ৰাপ্ত পিছত লোকজনক ডিফু মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে দুৰ্ঘটনা সংঘটিত কৰা বালি ভৰ্তি ট্ৰাকখনৰ নম্বৰ AS01 EC 2157 দেউতা মানে আহিছে বজাৰলৈ ৰাতিপুৱা মোটামুটি 6:50 মান হ'ব আহোঁতে মানে ৰুট ক্ৰছ কৰি আছে গাড়ীখন চাৰিচকীয়া বাহন এখন আহি নোৱাগাঁও চাইডৰ পৰা আহি পেলাই দেউতাক মানে খুজিয়াই দিলে খুজিয়াৰ পিছত মানে মানুহকেইটা পলাই যোৱা নাই যিকেইটা মানে এক্সিডেণ্ট কৰিছে সেইকেইটা মানে আকৌ দেউতাক গাড়ীত উঠাই পেলাই বকলিয়া মেডিকেল কলেজত লৈ গৈছে লৈ যোৱাৰ পিছত আমি তেতিয়া ঘৰৰ পৰা খবৰ পালোঁ খবৰ পাই পেলাই আমি ঘৰৰ পৰা ওলাই আহিলোঁ মেডিকেলত আহি পেলাই যে দেউতাক চালোঁ যে দেউতা মোটামুটি সুস্থ নহয় খুব চিৰিয়াছ হৈছে গতিকে মানে আমি বকলিয়া ডক্টৰ মেডিকেলে আমাক ৰেফাৰ দিছে ৰেফাৰ দিয়াৰ লগে লগে মানে আমি এম্বুলেন্সত লৈ আমি আহি আছোঁ বকলিয়াৰ পৰা ডিফুলৈকে বকলিয়াৰ পৰা ডিফুলৈকে আহোঁতে আমাৰ ৰাস্তাত দুবাৰা ৰিপিট এক্সিডেণ্ট হ'ল মানে কেনেকুৱা এক্সিডেণ্ট হ'ল আমি এম্বুলেন্সখন লৈ আহি আছোঁ লৈ আহোঁতে আমি আমাৰ ঠিকে চাইডত আছোঁ আৰু বায়ু চাইডত মানে ডিফু বকলিয়াৰ পৰা আৰু আন এখন ট্ৰাক বালি ট্ৰাক আহি আছে আমি আমাৰ ৰোডেদি চিধা গুচি গৈ আছোঁ আৰু কি কৰিলে বালি গাড়ী এখন আহি পেলাই ৰাইট চাইডে কাটি পেলাই আমাৰ এম্বুলেন্সক খুন্দিয়াই দিলে মাঞ্জা আৰু ৰংগীৰ মাজতে এক্সিডেণ্ট হৈ পেলাই আকৌ মানুহটো মানে বেহুচ পুৰা হৈ গ'ল হোৱাতে এক্সিডেণ্ট হোৱাতে মানে কি হ'ল গাড়ী চকা পকা ওলাই পেলাই চব গুচি গ'ল উৰি গুচি গ'ল তেতিয়া আমাৰ যে নচিব ভাল এজন পেচেণ্টৰ লগত আমি যে বাকী আৰু 4-5জন আছিলোঁ আমি সেইটো বাচিলোঁ যে এইটোৱে আমাৰ ধৰক হয়তো ওপৰৱালা কিবা আছে বুলি আমি বাচিলোঁ আৰু মহানগৰীৰ কাহিলিপাৰাৰ কাৰিকৰী শিক্ষা সঞ্চালকালয়ত যোৰহাট আৰক্ষীৰ অভিযান 2021 চনৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত অভিযান যোৰহাট আৰক্ষীৰ কেলেংকাৰী সন্দৰ্ভত তিনিবাৰ জাননী জাৰিৰ পাছতো উত্তৰ দিয়া নাছিল সঞ্চালকালয়ে বৰ্তমানৰ যিগৰাকী সঞ্চালক ধ্ৰুৱজ্যোতি বৰাই দিয়া নাছিল জাননীৰ উত্তৰ 2021 চনত তিনিজন প্ৰাৰ্থীয়ে নিয়ম বহিৰ্ভূতভাৱে লাভ কৰিছিল চাকৰিৰ বঞ্চিত প্ৰাৰ্থীয়ে যোৰহাট আৰক্ষীত দিছিল এজাহাৰ তেখেতলোকক এজাহাৰ দিছিল আৰু সেই এজাহাৰৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ মৌচুমী বৰুৱাৰ দিনত সংগঠিত হৈছিল নিযুক্তি কেলেংকাৰী বৰ্তমান অসম ইঞ্জিনিয়াৰিং কলেজৰ কৰ্মৰত মৌচুমী বৰুৱা আৰু আমি জনাইছো যোৰহাট আৰক্ষীৰ এই অভিযান আৰু এই অভিযান তেওঁলোকে চলাইছে কাৰিকৰী শিক্ষা সঞ্চালকালয় কাহিলিপাৰাৰ যি কাৰিকৰী শিক্ষা সঞ্চালকালয় তাত যোৰহাট আৰক্ষীয়ে অভিযান চলাইছে যেহেতু 2021 চনত নিযুক্তি কেলেংকাৰী সন্দৰ্ভত অভিযান চলাইছে এই অভিযান চলাইছে যোৰহাট আৰক্ষীয়ে সেই সন্দৰ্ভত আৰু কেলেংকাৰী সন্দৰ্ভত তিনিবাৰ জাননী জাৰি কৰাৰ পিছতো আসলতে উত্তৰ দিয়া নাছিল বৰ্তমানৰ যিগৰাকী সঞ্চালক ধ্ৰুৱজ্যোতি বৰাই আৰু সেইবাবে এতিয়া তেওঁলোকে এনেকৈ অভিযান চলাবলগীয়া হৈছে আমাৰ লগত বৰ্তমান ফোন লাইনত আমাৰ লগত আছে এতিয়া বিৰিঞ্চি আমাৰ সাংবাদিক বিৰিঞ্চি আছে বিৰিঞ্চি আপোনাৰ ওচৰলৈ আহিছো এই অভিযানৰ সবিশেষ জানিব বিচাৰিম 2021 চনতে তিনিজন প্ৰাৰ্থীয়ে নিয়ম বহিৰ্ভূতভাৱে লাভ কৰিছিল চাকৰি আৰু আজি এই অভিযান আপোনাৰ পৰা বিতংভাৱে জানিম নিশ্চয় প্ৰীতিজে আসলে 2021 চনত সেইখিনি সময়ত আসলতে বৰ্তমান অসম ইঞ্জিনিয়াৰিং কলেজত প্ৰিন্সিপাল হিচাপে থকা যিগৰাকী মৌচুমী বৰুৱা যেতিয়া সঞ্চালক হিচাপে আছিল কাৰিকৰী সঞ্চালক হিচাপে সেইখিনি সময়ত তিনিগৰাকী প্ৰাৰ্থীয়ে সেই সময় অবৈধ প্ৰক্ৰিয়াৰে আসলতে নিযুক্তি লাভ কৰিছিল আৰু সেই সমগ্ৰ বিষয়টো কেইগৰাকীমান বঞ্চিত প্ৰাৰ্থীয়ে সেই সমগ্ৰ বিষয়টোক লৈ যোৰহাট আৰক্ষীৰ ওচৰত এটা গোচৰ তেওঁলোকে দিছিল এখন এজাহাৰ দিছিল আৰু সেই এজাহাৰৰ ভিত্তিত যি কাৰিকৰী সঞ্চালকালয়ৰ পৰা যিকোনো নথিপত্ৰ যে তেওঁলোকক কি ধৰণে তেওঁলোকে নিযুক্তি দিছিল কি প্ৰক্ৰিয়া ব্যৱহাৰ তেওঁলোকে লৈছিল সেই প্ৰক্ৰিয়াখিনি জানিবলৈ তেওঁ নথিপত্ৰ সহ যোৰহাট আৰক্ষীয়ে সঞ্চালকক হাজিৰ হ'বলৈ দিছিল আৰু সেই সকলোখিনি তথ্য বিচাৰিছিল কিন্তু আজি পৰ্যন্ত 2021 চনৰ সেই গোচৰটো ৰুজু হোৱাৰ পাছত
আজি পৰ্যন্ত সঞ্চালকালয়ৰ ফালৰ পৰা কোনো ধৰণৰ উত্তৰো নিদিলে, কোনো ধৰণৰ লোক গৈ যোৰহাটৰ সেই আৰক্ষীৰ ওচৰত হাজিৰ নহল। উপায়ন্ত হ'ল যোৰহাট আৰক্ষী আজি আহি সঞ্চালকালয় কাৰ্যালয়ত অভিযান চলায় আৰু বৰ্তমান যিহেতু ইয়াত সঞ্চালক হিচাপে ধ্ৰুৱজ্যোতি বৰা আছে, গতিকে তেওঁৰ কাৰ্যালয়ত বহু সময় ধৰি সোধা পোছা কৰিছে। সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াৰ যিসমূহ নথিপত্ৰ সেইখিনি সময়ত সেই নথিপত্ৰসমূহ তেওঁলোকে জব্দ কৰিছে আৰু সেই কথাখিনি তেওঁলোকৰ পৰা ষ্টেটমেণ্ট হিচাপে লৈছে যে কি কি প্ৰক্ৰিয়া লৈছিল, সেয়া ৰিটেন পৰীক্ষা হৈছিল নে মৌখিক পৰীক্ষা হৈছিল, সেই সকলোখিনি বিষয় তেওঁলোকৰ পৰা সোধা পোছা কৰি লৈছে। হয়তো তদন্ত প্ৰক্ৰিয়া আৰু কিছু ক্ষিপ্ৰগতি আগবাঢ়িব, যিহেতু আজি তেওঁলোকৰ যিখিনি নথিপত্ৰ প্ৰয়োজন আছিল সেইখিনি লৈছে। হয়তো আৰু 2-4 দিনৰ ভিতৰত তেওঁলোকৰ সঞ্চালকালয়ে সেইখিনি সময়ত যিকেইগৰাকী দায়িত্বত আছিল তেওঁলোকক হয়তো তলব কৰিব যোৰহাট আৰক্ষীয়ে। তেতিয়া স্পষ্ট হ'ব আচলতে এই কেলেংকাৰী আঁৰত কোন কোন জড়িত আছিল, সেইসমূহ সঞ্চালক জড়িত আছিল নে নাই, বা বৰ্তমানৰ কোনো কৰ্মচাৰী সেই স্কেমটোত আচলতে জড়িত হৈ আছে নেকি, সেই সকলোখিনি কথা স্পষ্ট হৈ পৰিব। হয় বিৰিঞ্চি, ইতিমধ্যে কোৱা হৈছে যে বৰ্তমানৰ সঞ্চালক গৰাকী আৰু তাৰ লগতে যিগৰাকীৰ প্ৰতি অভিযোগ আছে তেখেতকো তেনেধৰণে সোধা পোছা কৰা হৈছে। কিন্তু আজিৰ এই যি অভিযান তাত কিবা তাৰ পৰা গম পোৱা গৈছে নেকি? আজিৰ অভিযানত কিবা নথিপত্ৰকে আদি কৰি কিবা তেওঁলোকে জব্দ কৰিছে নেকি, কিবা আহিছে নেকি এই যি অভিযান আজিৰ এই অভিযানটোৰ পৰা? নিশ্চয়কৈ ব্ৰিটিছে আচলতে সেই 2021 চনত যিটো নিযুক্তি হৈছিল সেই 3গৰাকী প্ৰাৰ্থীৰ লগতে আৰু আন যিসকল প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছিল সেই সকলোখিনি নথিপত্ৰ যোৰহাট আৰক্ষীয়ে তেওঁলোকৰ নিজৰ জিম্মাত লৈছে। গতিকে সেইখিনি পুংখানুপুংখভাৱে চাব আৰু যিসকল বঞ্চিত প্ৰাৰ্থীয়ে যিকেইটা অভিযোগ আনিছিল যে নম্বৰ কম বেছি পোৱাৰ কথা কোৱা হৈছিল, যে সেই বস্তুখিনি তাত চাব যে তেওঁলোকে কৰা অভিযোগটো প্ৰকৃততে সঁচা হয়নে নহয়। ডাইৰেক্টৰ ফালৰ পৰাও যিহেতু সকলোখিনি তথ্য দিয়া হৈছে, গতিকে সেই সকলোখিনি হিচাপ নিকাচ কৰি চাব। তাৰ পাছত স্পষ্ট হোৱা প্ৰকৃততে সেই অবৈধ প্ৰক্ৰিয়াৰে সেই 3গৰাকী প্ৰাৰ্থীয়ে চাকৰি লৈছিল নে বৈধ প্ৰক্ৰিয়া লৈছিল, সেই কথাখিনি স্পষ্ট হৈ পৰিব। ধন্যবাদ জনাইছো বিৰেঞ্চি, আপুনি সবিশেষ জনোৱাৰ বাবে। আৰু ঠিক এনেধৰণে আজি যোৰহাট আৰক্ষীৰ অভিযান গুৱাহাটী মহানগৰীত। মহানগৰীৰ শিলপুখুৰীত চাঞ্চল্যকৰ চুৰিকাণ্ড, ঘৰৰ খিৰিকী ভাঙি চোৰৰ লুটপাট, চোৰে লৈ গ'ল 20 লক্ষাধিক টকাৰ অলংকাৰ। শিলপুখুৰীৰ আনন্দ কলিতা নামৰ লোকজনৰ ঘৰত এই চুৰিকাণ্ড। ঘটনা সন্দৰ্ভত চানমাৰী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে। অপহৰণৰ ঘটনাক কেন্দ্ৰ কৰি তিনিচুকীয়াৰ জাগুনত উত্তপ্ত পৰিস্থিতি। 9 মাইলৰ পৰা অপহৰণ হৈছিল প্ৰকাশ ছেত্ৰী নামৰ এজন যুৱক। 18 ডিচেম্বৰত সন্দেহজনক আলফা স্বাধীনৰ 8জনীয়া এটা দলে যুৱকজনক কৰিছিল অপহৰণ। 3 মাহ অতিক্ৰম কৰাৰ পিছতো উদ্ধাৰ হোৱা নাই যুৱকজন। ব্যৱসায়ী কৃষ্ণ ছেত্ৰীৰ ক্ৰেচাৰ মিলৰ পৰা অপহৰণ কৰি নিছিল যুৱকজনক। প্ৰকাশ ছেত্ৰীক উদ্ধাৰৰ ক্ষেত্ৰত ব্যৱসায়ী কৃষ্ণ ছেত্ৰীয়ে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ। কৃষ্ণ ছেত্ৰী বাসগৃহৰ সন্মুখত জাগুনৰ মহিলা সমাজে সাব্যস্ত কৰিলে প্ৰতিবাদ কাৰ্যসূচীৰ মাজতে সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ। প্ৰতিবাদী মহিলাৰ সৈতে ব্যৱসায়ী কৃষ্ণ ছেত্ৰীৰ পৰিয়ালৰ হয় টনাজোৰা আৰু আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। কৃষ্ণ ছেত্ৰীক জবাবদিহি কৰে প্ৰতিবাদকাৰী মহিলা সমাজে। প্ৰথমে মই আলফা স্বাধীনৰ শ্ৰী পৰেশ বৰুৱা ডাঙৰীয়াক এই বিনম্ৰ কৰিছো যে মোৰ হাজবেণ্ডক ঘূৰাই দিয়ক। তেখেতে যি ভাবি পেনে মোৰ হাজবেণ্ডক লৈ গৈছে, আমাৰ আপোনাৰ তেখেতৰ লগত একো নাছিলে। আমি নাজানো কেলে নিছে কি নিছে, এই মানুহটোৱে পঠাইছে নে নিধে আৰু তেখেতে যদি কয় আমি আনিছো, কিন্তু মোৰ কাৰণে এই মানুহটোৱেহে পঠাইছে। কেলে কি তেখেতে নিজৰ ফৰ্চুনাৰত বহাই মেলি মোৰ হাজবেণ্ডক নদী পাৰ কৰিছে। আপোনালোকৰ জৰিয়তেও তেখেতে কৈছিলে প্ৰথম দিনাখনে, যদি তেখেতে সুস্থ মানুহক এৰি পেনে মোৰ অসুস্থ হাজবেণ্ডক নিছে, তেখেতৰ মই হাত জোৰ কৰিছো মোৰ হাজবেণ্ডটোক ঘূৰাই দিয়ক। একদম মই হাত দুখন হেৰি কৰি মেলি মই তেখেতক ভগৱানৰ দৰ্জা দিলো। গোটেই আজি 4 মাহ ধৰি মই কেনেকে মোৰ ছোৱালীজনীক লৈ পেনে বহিছো, এই মানুহটোৰ কাৰণে আজি মই এনেকে কান্দিবলগীয়া হৈছে। মই ৰাস্তাত ওলাই আহিছো, মোক মোৰ হাজবেণ্ড লাগিব। তেখেতে মোক আজি কৰি দিম কালি কৰি দিম, ভাই ছেত্ৰীয়ে মোক আজি কৰি দিম কালি কৰি দিম কৰি আজি 4 মাহ অতিক্ৰম হ'ল। মোৰ কেঁচুৱাজনীয়ে দেউতাৰ মাত ফুটাইছে, প্ৰথম মাত, সেই মাতখিনি তেখেতে শুনিব পোৱা নাই। আছে নে নাই মানুহ এইখিনিও আমাক আজিলৈকে জনোৱা নাই এই মানুহটোৱে ভাই ছেত্ৰীতে। মই কেনেকে এটা বিশ্বাস কৰি বহিম? এদিন দুদিন হলেও কিবা এটা সান্তনা দি বহিবলৈ 4 মাহ ধৰি তেখেতে মোক কোনো ধৰণৰ একো খবৰ দিব পৰা নাই। তেখেতে কেলে পঠালে মোৰ হাজবেণ্ডক? তেখেতক অধিকাৰ কোনে দিলে মোৰ হাজবেণ্ডক পঠাবলৈ? আৰু পঠাইছে এতিয়া মোৰ ওচৰত তেখেতে মাত কেলে মতা নাই? অসম বিধানসভাত উত্তপ্ত পৰিস্থিতি।
পবিত্ৰ সদনৰ মজিয়াত বিধায়কৰ কাজিয়া বিধায়ক শ্বেৰমান আলীলৈ চোচা ল'লে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণৰ মাজতে শ্বেৰমানলৈ চোচা ল'লে ৰূপজ্যোতিয়ে আৰু ৰূপজ্যোতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিলে অখিল গগৈয়ে বিৰোধী দলপতিয়েও সৰব হৈ পৰা দেখা পোৱা গ'ল তেখেতকো সৰব হোৱা দেখা পোৱা গ'ল ৰূপজ্যোতিৰ বিৰুদ্ধে আৰু ৰূপজ্যোতিক বুজনি দিয়া চেষ্টা কৰিলে উপাধ্যক্ষ ডক্টৰ নুমল মুমিনে আৰু হুলস্থুলীয়া পৰিৱেশৰ পিছতে সদনত ক্ষমা খুজিলে ৰূপজ্যোতিয়ে উত্তপ্ত পৰিস্থিতিৰ পিছত 10 মিনিটৰ বাবে স্থগিত ৰখা হ'ল সদন আজি তৃতীয়বাৰলৈ স্থগিত হ'ল সদন More মাজত কথা নকব more মাজত give me direction honorable chair কি মাইক ভাঙি দিম কয় সম্পত্তি এনেকে নষ্ট কৰি more মাজত কথা নকব more মাজত give me direction honorable chair will give direction don't give me direction কেনেকুৱা কথা কৈছে স্যার মাইক ভাঙি দিম আমি তো কোনো নকওঁ স্যার কি মাইক ভাঙি দিম কয় সম্পত্তি এনেকে নষ্ট কৰি give me direction who are you কি কথা হৈছে ৰূপজ্যোতি কুৰ্মী ৰূপজ্যোতি কুৰ্মী আরে এখন স্যার কি ৰূপজ্যোতি কুৰ্মী how dare you ৰূপজ্যোতি কুৰ্মী come to your seat more মাজত কথা নকব more মাজত give me direction honorable chair কি মাইক ভাঙি দিম কয় সম্পত্তি এনেকে নষ্ট কৰি give me direction who are you কি কথা হৈছে ৰূপজ্যোতি কুৰ্মী more মাজত কথা নকব সদাৰ ডিপুটি স্পিকাৰ স্যাৰ মই সুন্দৰকে বক্তব্য দাঙি ধৰিছিলো আৰু মোৰ বক্তব্যৰ তৃতীয় নম্বৰ আছিল আমাৰ হাক পক্ষৰ বিৰোধী পক্ষৰ তাৰ আগতে তিনজনে বক্তব্য ৰাখিছিল পেন কাগজ মই কাৰো মাজত ইন্টাৰপ্ট কৰা নাই কেলে এটো ক'ব বুলি মই লিখি ৰাখিছো তেনেকুৱা পইণ্টবোৰ আৰু মই পইণ্টবোৰ লিখি এজন সন্মানীয় এই পবিত্ৰ বিধানসভাৰ মৰ্যাদা ৰক্ষা কৰিবলৈ যিখিনি নিয়ম নোট কৰি ৰাখিব লাগে মাজত ইন্টাৰপ্ট কৰিব নালাগে বিৰোধীক সুযোগ দিব লাগে ক'বলৈ হেকন নিয়ন্ত্ৰণ জ্ঞান মোৰ বিধানসভাত আজি 20 বছৰে হ'ল মই জানো মই নোট কৰি ৰাখিছো মই মাজত ইন্টাৰপ্ট কাৰো কৰা নাই আৰু মই নোট কৰি ৰাখি সেই সমূহ বিষয়ে কৈছো মই মাজত ইন্টাৰপ্ট কৰা নাই আৰু মাজত ইন্টাৰপ্ট কৰিব নালাগিছিল ডিপুটি স্পিকাৰ স্যাৰ মই আপোনাৰ তথা সদনৰ ওচৰত ক্ষমা বিচাৰিছো মই এনেকৈ উঠি যাব নালাগিছিল কিন্তু মোৰ মাজত এনেকৈ আপোনাৰ যিটো পৰামৰ্শ এইটো সকলো সন্মানীয় সদস্যই শুনাটো ভাল নোট কৰি ৰাখাটো আপুনি ভাল পৰামৰ্শ দিছে নোট কৰি ৰাখক তেনেকৈ আমাৰ আৰু সন্মানীয় বিধায়কসকলে ক'ব লগা আছে তেনেকুৱা পচন্দ নহ'ল বা কিবা এটা গ্ৰহণযোগ্য নহয় হয় স্যাৰ মই ক্ষমা বিচাৰিছো অসম বিধানসভাত নজিৰবিহীন ঘটনা অত্যন্ত লজ্জাজনক গৰিহণাৰ যোগ্য ইয়াৰ আগতে ময়ো 15 বছৰ আছো বিধানসভাত আমাৰ শাসক বিৰোধীৰ মাজত ডেকোৰাম মেইনটেইন কৰি কাজিয়া হয় কিন্তু এইদৰে নিজৰ আসনৰ পৰা উঠি এজন সদস্যক মাৰিবলৈ চোচা লৈ আহিছে তেওঁ আৰু হয়তো আমাৰ দুজনমান সদস্যই বাধা নিদিলে হয়তো মাৰিলেহেঁতেন আমাক তেওঁ যি ধৰণে দৌৰি আহিছে মাৰিবলৈ চোচালৈ অত্যন্ত গৰিহণাৰ যোগ্য তাতোকৈ ডাঙৰ কথা তেওঁ অত্যন্ত অশালীন শব্দ ষ্টুপিড তাৰপিছত আপোনাৰ মাইক ভাঙি দিম বান্দৰ এই ধৰণৰ শব্দ ইউজ কৰিছে আমাৰ আনকি বিৰোধী দলৰ দলপতিকো এই ধৰণৰ তোৰ মাইক ভাঙি দিম আমাৰ অখিল গগৈ ডাঙৰীয়া তোৰ মাইক ভাঙি দিম মোক ষ্টুপিড কাৰোবাক বান্দৰ অসাংবিধানিক শব্দ সেইসমূহ সদনৰ মজিয়াত দেখিব পোৱা গ'ল তাৰপিছতো দুৰ্ভাগ্যজনক কথা হ'ল তেওঁ আচলতে গোটেই বছৰটোৰ কাৰণে সদনৰ পৰা নিলম্বিত হ'ব লাগে নাইবা এনেকুৱাও ব্যৱস্থা আছে যে তেওঁক এৰেষ্ট কৰিব পাৰে স্পীকাৰে এৰেষ্ট কৰি পেলাই জেলত দিব পাৰে কিন্তু ইমান ডাঙৰ ভুলৰ কাৰণে অধ্যক্ষ মহোদয়ে কোনো ধৰণৰ ব্যৱস্থা লোৱা দেখা নগ'ল তেওঁক খালি ৱাৰ্ণিংহে দিলে এইটো মই ভাবোঁ অত্যন্ত আমাৰ বিধানসভাৰ গৰিমা নষ্ট কৰিছে আৰু অত্যন্ত লজ্জাজনক দুৰ্ভাগ্যজনক কলবুলি আক্ৰমণ বাদ দিয়ক আজিতো সদনৰ ভিতৰত এজন জ্যেষ্ঠ সদস্যই বিৰোধী দলৰ সদস্যই যেতিয়া চৰকাৰৰ কিছু ভুল ত্ৰুটি কথা আঙুলিয়ালে তেখেতে মৌখিকভাৱেতো অশালীন মন্তব্য দিলেই তাৰপিছত তেখেতে আক্ৰমণ কৰিবলৈ বিৰোধী পক্ষৰ বেঞ্চলৈ খেদি আহিছিল এনেকুৱা ঘটনা নজিৰবিহীন ঘটনা অসমত কেতিয়াও হোৱা নাই এই ধৰণৰ ব্যৱহাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰাই পোৱা যায়
কাৰণ এই ৰূপজ্যোতি কৰ্মী এবাৰৰ বিধায়ক নহয়, তেওঁ 4-5 বাৰ নিৰ্বাচিত হৈছে আৰু 4-5 বাৰ নিৰ্বাচিত হোৱা জ্যেষ্ঠ এজন বিধায়কে আজি বিধানসভাত তেওঁৰ আসনৰ পৰা উঠি আহি পেলাই আজি আমাৰ সদস্যসকলক চেয়াৰমেন আলী আৰু অখিলক আক্ৰমণ কৰাৰ কাৰণে যেনেকৈ চোচালৈ আহিল, যদি বাধা দিয়া নহ'লহেঁতেন তেতিয়াহ'লে আৰু বেছি পৰিমাণৰ পৰিস্থিতি বেয়া হ'লহেঁতেন। কাৰণ বিধানসভা হৈছে এনে এটা জাগা যি জাগাত বিভিন্ন বিষয়ত বিতৰ্ক হ'ব, তৰ্ক বিতৰ্ক হ'ব, বিতৰ্ক তীক্ষ্ণ হ'ব, কিন্তু এই ধৰণৰ অসহিষ্ণু 4-5 বাৰৰ বিধায়ক এজন গাৰ বল দেখুৱাই পেলাই আসনৰ পৰা উঠি আহি পেলাই মাইক ভাঙি দিম, থুপিত এই ধৰণৰ শব্দ ব্যৱহাৰ কৰি যিটো ব্যৱহাৰ কৰিছে, আমি আজি দেখা পাইছোঁ যে চেয়াৰত ডেপুটি স্পীকাৰ আছিল, ডেপুটি স্পীকাৰেও ঘটনাটো নৰম কৰাৰ কাৰণে তেওঁক মাত্ৰ ৱাৰ্ণিং দি সাৰি দিছে। আমি ৱাৰ্ণিঙত সন্তুষ্ট নহয়, তেওঁক এই কাৰ্যকালৰ কাৰণে তেওঁক বৰখাস্ত কৰিব লাগে, এইটো আমাৰ দাবী। আৰু মই পবিত্ৰ বিধানসভাত এইটো হয় ইজনে এজনক সন্মান কৰাৰ বিধানসভাৰ প্ৰতি সন্মান ৰাখি মই দুবাৰ মই ক্ষমা বিচাৰিছোঁ। মই এনেকৈ উঠি যাব নালাগিছিল। ডেপুটি স্পীকাৰ আছিলে ডক্টৰ নোমল মমিন ডাঙৰীয়া আৰু সদনৰ সকলোকে সাহস বিৰোধী সকলোকে মই ডেপুটি স্পীকাৰ যোগেদি দুবাৰকৈ ক্ষমা বিচাৰিলোঁ, মই উঠি যাব নালাগে। কিন্তু মই এইটো কৈ আহিছোঁ, ডক্টৰ নোমল মমিন ডাঙৰীয়া ডেপুটি স্পীকাৰ মহোদয়ে যিটো পৰামৰ্শ দিছে ইজনে ইজনক সন্মান কৰিব লাগে আৰু পেন কাগজ লৈ পেলাই লিখি ৰাখিব লাগে। আপোনালোকে মন কৰিলে আজি পবিত্ৰ বিধানসভাৰ বিৰোধী দলৰ ফালৰ পৰা 3জন সন্মানীয় বিধায়কে বক্তব্য ৰাখিছিল, তাৰ পিছত মই বক্তব্য ৰখাৰ সুযোগ পাইছিলোঁ। 3জন যেতিয়া বক্তব্য ৰাখিছিলে আমাৰ চৰকাৰৰ হয়তো কিবা কাম বেয়া দেখি বা ভুল এটা ব্যৱস্থাত তেওঁলোকে সমালোচনা কৰিছিল, মাজত উঠি পেলাই কেলে এইটো ক'ব বুলি মই কাকো বাধা দিয়া নাই। মই পেন কাগজত লিখি ৰাখিছোঁ। মোৰ সময় যেতিয়া হৈছে মই প্ৰতি উত্তৰ দিছিলোঁ আৰু মই প্ৰাৰ্থনা কৰি পেলাই খুব ধুনীয়াকৈ ভক্তিভাৱত আজি মোৰ বক্তব্য ৰখাৰ চেষ্টা কৰিছিলোঁ। ইপিনে সদনৰ ভিতৰৰ পৰা ওলাই আহি বাহিৰত বিধায়ক আমিনুল ইছলামৰ সৈতেও তৰ্কযুদ্ধত লিপ্ত হয় ৰূপজ্যোতি কৰ্মী। আপোনাক ধন্যবাদ দিছোঁ ক্ষমা খোজাৰ কাৰণে। এইটোতো চূড়ান্ত অভদ্ৰ নহয়। এইটো কি কৰিছে? মই এজন বিধায়ক ইয়াত কৰি আছো, ইয়াত ল'ৰা ধেমালি নকৰিব, আপোনাক এইবোৰ ল'ৰা ধেমালি নকৰিব, এইবোৰ ল'ৰা ধেমালি নকৰিব। কোনোবাই উঠাই দিছে নে আপুনি আহিছে? নহয়, এইবোৰ ল'ৰা ধেমালি কেলে কৰি মোৰ পৰা এটা ৰিয়েকশ্যন মই যোৱাৰ পিছত কৰিব। আপুনি মাজতে অহা নাছিলো। অভদ্ৰামি নকৰিব। আপুনি জেল যোৱা মানুহ, আপুনি ইয়াত কেলে কৰি আছে? মইতো জেল যোৱা নাই। আপুনি জেল যোৱা মানুহ, মইতো জেল গৈ পোৱা নাই। সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছো, আপুনি আহি পেলাই এনে নাটক কৰিবৰ কাৰণে গুচি আহিলে। আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে, এইবোৰ কথাটো মই ইয়াত কোৱা নাই। আপুনি MLA ফাণ্ডেদি ঘৰ বনাইছে, এইবোৰ কথা ইয়াত নক'ব না। আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে, তাৰপিছত আপুনি জেলত গৈ আহিলে কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে। আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না, মোৰ লগত লাগি নল'ব, এনেই লাগি নল'ব। এইটো নহয়, এইটো সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। এতিয়া মানে তেওঁ পাগলৰ প্ৰলাপ বকি আছে। মানে আজি যিটো অঘটন কৰিলে, মানে অসম বিধানসভাৰ ইতিহাস কলংকিত কৰি, এই ঘটনাটো অতি দুৰ্ভাগ্যজনক। সদনৰ এটা গৰিমা আছে, জনপ্ৰতিনিধিসকলৰ প্ৰতি ৰাইজৰ আস্থা বিশ্বাস আছে, আৰু জনপ্ৰতিনিধিসকলে যেতিয়া সদনত এনেধৰণৰ পাশৱিক আচৰণ কৰে, এই কথাটো কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আমি বিচাৰিছোঁ তেওঁ লিখিতভাৱে ক্ষমা বিচাৰিব লাগিব আৰু অসম বিধানসভাত যাতে এনেকুৱা আৰু ভৱিষ্যতে কোনেও কৰিব নোৱাৰে, তাৰ কাৰণে অধ্যক্ষ মহোদয়ে সকলোকে ৱাৰ্ণিং দিব লাগে, এইটো আমি দাবী জনাইছোঁ। মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষীৰ অভিযানত উদ্ধাৰ 20 লাখ টকাৰ চুৰি সামগ্ৰী। GMC বজাৰ, ফাঁচী বজাৰ, ধীৰেনপাৰাৰ গুদামত অভিযান চলাই উদ্ধাৰ কৰে 161 কিলোগ্ৰাম তাম, লোহা আৰু এলুমিনিয়ামৰ চুৰি সামগ্ৰী। উদ্ধাৰ কৰিছে 76 কিলোগ্ৰাম তামৰ তাঁৰ। দমে দমে উদ্ধাৰ হৈছে কাঁহ পিতলৰ বাচন বৰ্তন। উদ্ধাৰ কৰা চুৰি সামগ্ৰীসমূহৰ ভিতৰত আছে মন্দিৰৰ বিগ্ৰহ। উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ খালী কাৰ্টিজ। পাণবজাৰ, ফটাশিল আৰু ফাঁচী বজাৰ আৰক্ষীয়ে চলোৱা যৌথ অভিযানত চুৰি সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে বহিৰাজ্যৰ 3 গভাই চোৰক। ধৃত চোৰকেইটা ৰাজস্থান আৰু বিহাৰৰ মনোজ কুমাৰ সাৰদা, সুতুন ৰাৱত আৰু দামোদৰ পাণ্ডে। মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা 3 চোৰে চুৰি কৰিছিল সামগ্ৰীসমূহ, আৰু এই ধৃত 3 চোৰৰ লগত এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ আৰক্ষীৰ, আৰু আৰক্ষীয়ে এতিয়া অব্যাহত ৰাখিছে মাৰাথান জেৰা।
মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা ইতিমধ্যে আমি আপোনালোকক জনাইছো যে এই যি অভিযান চলাইছিল এই অভিযানত বৃহৎ পৰিমাণৰ উদ্ধাৰ কৰিছে ৭৬ কিলোগ্ৰাম তামৰ তাঁৰ দমে দমে উদ্ধাৰ হৈছে কাঁহ পিতলৰ বাচন বৰ্তন আৰু উদ্ধাৰ কৰা সামগ্ৰী উদ্ধাৰ কৰা যি চুৰি সামগ্ৰী সেই সমূহৰ কিন্তু ভিতৰত আছে মন্দিৰৰ বিগ্ৰহ উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ খালী কাৰ্টেজ পাণবজাৰ ফটাশিল আৰু ফাঁচি বজাৰ আৰক্ষীয়ে চলোৱা এই যৌথ অভিযানত চুৰিৰ সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে দুগৰাকীকৈ বহিৰাজ্যৰ তিনিগৰাকীকৈ চোৰক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে আৰু ধৃত চোৰকেইটা ৰাজস্থান আৰু বিহাৰৰ বুলি জানিব পৰা গৈছে মনোজ কুমাৰ সাৰদা আৰু সুতন ৰাৱত আৰু দামোদৰ পাণ্ডে এই তিনিগৰাকীক কৰায়ত্ব কৰিছে মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰা তিনি চোৰে চুৰি কৰিছিল সামগ্ৰীসমূহ ধৃত তিনি চোৰৰ লগত এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ আৰক্ষীৰ আৰু সেই সন্দৰ্ভতে তেওঁলোকে এতিয়া অব্যাহত ৰাখিছে অভিযান অসমৰ পৰা বহিৰাজ্যলৈ সৰবৰাহ কৰা হয় চুৰিৰ সামগ্ৰী দিল্লী কলকাতাত বিক্ৰী হয় অসমৰ চুৰি সামগ্ৰী বহিৰাগত বনিয়াই চলাই আহিছিল চুৰি সামগ্ৰীৰ বেহা গুৱাহাটীৰ ডেম্পৰ পৰা সংগ্ৰহ কৰে চুৰি সামগ্ৰী জিএমচি মাৰ্কেটৰ সমীপৰ যি গুদাম সেই গুদামত মজুত কৰা হয় চুৰি সামগ্ৰী দুদিনৰ মূৰে মূৰে ধীৰেনপাৰাৰ ডেম্পলৈ নিয়া হয় এই সামগ্ৰীসমূহ আৰু ধীৰেনপাৰাৰ ডেম্পৰ পৰা উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ খালী কাৰ্টেজ सीपी सर के हमारे कुशल नेतृत्व में जो क्राइम अगेंस्ट प्रॉपर्टी पे हमारा अभियान चल रहा है उसके तहत कल रात को काफ़ी ह्यूज रिकवरीज हमारी हुई है सबसे पहले हमने रेड मारा था फैंसी बाज़ार में तो हमारे थाना पार्टी का हमारा इंटेल था उसके थ्रू हमें पता चला कि फैंसी बाज़ार आउटपोस्ट में एक डंप है जहाँ पे ह्यूज अमाउंट में होलसेलिंग का काम होता है वहाँ पे हमें काफ़ी सारा सामान रिकवर हुआ वहाँ से फर्दर हमें फटासे लंबारी थाने में के अंदर एक जगह है वहाँ पे धीरेनपारा में हमें और एक्स्ट्रा बहुत ज़्यादा रिकवरी हुआ है कल अराउंड 800 kgs के ऊपर कॉपर के आर्टिकल्स रिकवर हुए हैं बहुत सारा ब्रास का मटेरियल रिकवर हुआ है और बहुत सारे हाउस होल्ड आर्टिकल्स भी रिकवर हुए हैं हमारे हमें रिसेंटली ये भी पता चला है कि साउथ कामरूप में बहुत ज़्यादा ये ब्रास आर्टिकल्स का चोरी हुआ था रिपोर्ट हम लोग सस्पेक्ट कर रहे हैं कि वही आर्टिकल्स हैं जो हमें रिकवरी में यहाँ मिले हैं আৰু এইখিনিতে আন এটা গুৰুত্বপূৰ্ণ বাতৰি গুৱাহাটীত দুই মণিপুৰী উগ্ৰপন্থীক গ্ৰেপ্তাৰ কাংলেই পাক কমিউনিষ্ট পাৰ্টিৰ দুই সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে আইএছবিটিৰ পৰা দুই মণিপুৰী উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সেনা আৰু গড়চুক আৰক্ষীয়ে চলাইছিল অভিযান মণিপুৰৰ হিংসাত্মক ঘটনাত জড়িত ধৃত দুই উগ্ৰপন্থী ধন দাবী অস্ত্ৰ সৰবৰাহৰ লগতো জড়িত দুইজন সম্প্ৰতি গড়চুক থানাত কেচিপিৰ এই দুই সদস্যক মাৰাথান জেৰা চলাই থকা হৈছে গুৱাহাটীৰ পূৰ্বে নেপালত আত্মগোপন কৰি আছিল দুয়ো নেপালৰ পৰাই দুই উগ্ৰপন্থীয়ে নিয়ন্ত্ৰণ কৰিছিল মণিপুৰৰ হিংসাত্মক ঘটনা পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল সংগঠনটোৰ আন 5 জন সদস্যকো খবৰৰ ভিত্তিত আমি যোৱা 3 দিন ধৰি অভিযান চলাই আছো আৰু এই অভিযানটো যোৱা নিশা অন্ত পৰে আৰু এই অভিযানত আমি দুজন দুৰ্দৰ্শ কাংলিপক কমিউনিষ্ট পাৰ্টি পিপলছ ৱাৰ গ্ৰুপৰ সদস্য দুজনক কৰায়ত্ব কৰিব কাৰণে সক্ষম হওঁ এই সংগঠনটো হৈছে মণিপুৰ বেষ্ট সংগঠন আৰু ইহঁতে বহিৰাজ্যলৈ যাবৰ কাৰণে চেষ্টা কৰি থকা অৱস্থাত ধৰা হয় আৰু এই দুজন উগ্ৰপন্থী মণিপুৰত এক্সটৰ্চন আৰ্ম স্মাগলিং আৰু মাৰ্ডাৰত জড়িত আছিলে মহানগৰীৰ সচলত পুনৰ প্ৰতিবাদত বহিল অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা কেইবা শতাধিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই নিজৰ প্ৰাপ্য বিচাৰি সাব্যস্ত কৰে প্ৰতিবাদ বাজেটত উল্লেখ কৰা মাননি সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই চলিত বাজেটতে আচলতে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি ধাৰ্য কৰি ৰাজহুৱা কৰাৰ দাবী তোলে প্ৰতিবাদকাৰী অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই আবেদন জনাবৰ কাৰণে আমি ইয়াত পুনৰ আহিছো পাহৰা নাই 21 দিন সচলতে ইয়াতে বহিছিলো গতিকে যোৱা 10 তাৰিখে 10 মাৰ্চত সন্মানীয় বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউ আইচিডিএছৰো তেখেত মন্ত্ৰী তেখেতে যি বাজেট উত্থাপন কৰিলে অংগনৱাড়ী কৰ্মী সহায়িকাৰ লগতে আঁচনিভুক্ত কৰ্মচাৰী মিড ডে মিল আশা বাইদেউসকলৰো অহা অক্টোবৰ 1 তাৰিখে আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব মাননি বৃদ্ধি হ'ব কিন্তু আমি
প্রশ্ন কৰিছো আমিতো তৃণমূল পৰ্যায়ত কাম কৰা সাধাৰণ কৰ্মী হয় আমি প্ৰশ্ন কৰিছো মন্ত্ৰী মহোদয় এই বাজেটত যদি টকা ধাৰ্য নকৰে তেনেহলে আমাৰ মাননীয় বৃদ্ধি কেনেকে হ'ব আজিৰ তাৰিখত আমি বাজেটত স্পষ্টীকৰণ বিচাৰি আজি আমি সমবেত হৈছো যে চলি থকা বাজেটতে আমাৰ অংগনবাদী কৰ্মীসকলৰ মাননীয় বৃদ্ধিৰ ধন ধাৰ্য কৰক স্পষ্ট কৰক আবৰ্তন দিয়ক কিমান কৰিব কাইলৈৰ পৰা IPLৰ 18 সংখ্যক সংস্কৰণ 10টা দলে অংশগ্ৰহণ কৰিবলগীয়া এইবাৰৰ IPLত মুঠ 74খন খেল অনুষ্ঠিত হ'ব আৰু কাইলৈ উদ্বোধনী খেলখন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত ইডেন গাৰ্ডেনত অনুষ্ঠিত হ'ব সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব মেচখনৰ পূৰ্বে থাকিব উদ্বোধনী অনুষ্ঠান উল্লেখ্য যে এবাৰ IPLৰ 3খন মেচ গুৱাহাটীৰ বৰষাপাৰাতো অনুষ্ঠিত হ'ব 26 আৰু 30 মাৰ্চ আৰু লগতে 6 এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ'ব মেচ ৰাজস্থানৰ বিৰুদ্ধে 26 মাৰ্চত KKR আৰু 10 মাৰ্চত CSKৰ লগত ৰাজস্থান ৰয়েলছৰ মেচ উল্লেখ্য যে এইবাৰ সিজনৰ প্ৰথম 3খন খেলত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব অসম সন্তান ৰিয়ান পৰাগে আনহাতে কলকাতাৰ ইডেন গাৰ্ডেনত 6 এপ্ৰিলত হ'বলগীয়া খেলখনো এতিয়া বৰষাপাৰাৰ আসাম ক্ৰিকেট এছ'চিয়েশ্যনৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু লখনৌ ছুপাৰ জায়ান্টৰ মাজত হ'বলগীয়া খেলখনৰ নিৰাপত্তাৰ খাতিৰত বৰষাপাৰালৈ স্থানান্তৰ কৰা হৈছে 6 এপ্ৰিলত ৰাম নৱমী উৎসৱৰ বাবে সেইদিনা কলকাতাত আৰক্ষীয়ে নিৰাপত্তা প্ৰদান কৰিব নোৱাৰে বুলি প্ৰকাশ কৰিছে সেই খেলখন কলকাতা ক্ৰিকেট বোৰ্ডে বৰষাপাৰালৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে কলকাতা নাইট ৰাইডাৰ্ছৰ দলটোত 23 মাৰ্চত উপস্থিত হ'বহি গুৱাহাটীত কাইলৈ RCBৰ বিৰুদ্ধে ইডেন গাৰ্ডেনত উদ্বোধনী খেলত অংশ লোৱাৰ পাছতে 23 মাৰ্চত গুৱাহাটীলৈ আহিব দলটো ইফালে 23 মাৰ্চত সানৰাইজাৰ্ছ হায়দৰাবাদৰ লগত প্ৰথমখন খেল খেলি 24 মাৰ্চত গুৱাহাটী পাবহি ৰাজস্থান ৰয়েলছৰ দল 6 এপ্ৰিলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু লখনৌ ছুপাৰ জায়ান্টছৰ মাজত খেলখন বৰষাপাৰাত হ'বনে নহয় এই মুহূৰ্তলৈ নিশ্চিত নহয় বুলি জনাইছে এই পৰ্যন্ত BCCI বা IPL অথৰিটিয়ে এইখন খেলক লৈ কোনো ধৰণৰ কথা পতা নাই অসম ক্ৰিকেট সন্থাৰ হৈতে অৱশ্যে IPL কৰ্তৃপক্ষই বিচাৰিলে অসম ক্ৰিকেট সন্থা সাজু আছে খেল পাতিবলৈ এই মন্তব্য অসম ক্ৰিকেট সন্থাৰ সম্পাদকৰ আমিও নিউজৰ যোগেদি গম পাইছো কাৰণ আপোনালোকে গম পায় কলিকতাত অকমান কমিউনেল টেনচন থাকে আৰু 6 তাৰিখে ৰাম নৱমীৰ বাবে কলকাতা পুলিচে চাগে সাজু নহয় বুলি কৈছে কিন্তু আমালৈ এতিয়ালৈকে অসম ক্ৰিকেট সন্থালৈ কোনো ধৰণৰ ইন্টিমেশন আইদাৰ IPL গভৰ্নিং বডি হওক বা BCCIৰ পৰা অহা নাই আৰু মই ভাবো এই কথাষাৰ উত্তৰ বহুত বেছি ভালকে আমাৰ অসমৰে দেৱজন হকে ডাঙৰ দিব পাৰিব কাৰণ BCCI ডিসাইড কৰিব এই খেলখন কি কৰিব পাৰি এতিয়াও সময় আছে আৰু মই ভাবো এখন খেল অনুষ্ঠিত কৰিবৰ কাৰণে বহুত বিশেষ সিকিউৰিটি দৰকাৰ নহয় কাৰণ কম্পাউণ্ডৰ ভিতৰত খেল এখন হয় আশা কৰিম 6 তাৰিখে যাতে কলিকতাতে হয় কাৰণ এখন খেল বহুত ৰাইজে আশা কৰে এখন খেল টিকেট কৰে আৰু আশা ৰৈ থাকে যেনেকৈ অসমত এই দুখন খেলৰ কাৰণে ৰাইজ ৰৈ আছে যে আমাৰ ইয়াত দুখন আৰৰ খেল যদি কেনেবাকৈ ইয়াত কেনসেল হোৱা হলে মানুহ হতাশ হলে মই ভাবো যাতে কলিকতাতে হয় কিন্তু তাৰ সত্ত্বেও যদি আমালে যেহেতু কোনো অফিচিয়েল যোগাযোগ হোৱা নাই আমি এতিয়া কবলৈ প্ৰস্তুত নহয় আমি আমাৰ হ'বনে নহয় আমিতো দুখন খেল হ'বই যেহেতু আমিতো বেলেগ নতুন কাম কৰিব লগা নাই আমাৰ গ্ৰাউণ্ড ৰেডি আছে আমাৰ বিল্ডিং ৰেডি আছে আমি আমাৰ অসমৰ দুখন খেল আমি সিকিউৰিটি গোটেই কামবোৰ কৰি ৰাখিছো এজ এ ষ্টেডিয়াম বা এজ এ ফিল্ড আমিতো আমি সব সাজু আছো কিন্তু এটা কথা হ'ব সেইটো সময়ত পঞ্চায়ত ইলেকশ্যন ঘোষণা হ'ব আৰু পুলিচ যেনেকৈ তাত পুলিচেহে নোৱাৰো বুলি কৈছে তো আমাৰো প্ৰশাসনে কি ডিসাইড কৰে আমি সেই সময়ত গম পাম এতিয়ালৈকে কিন্তু কোনো কোৱাৰ মই ভাবো উচিত নহয় যে আমাৰ হ'বনে নহয় কিন্তু গ্ৰাউণ্ড হিচাপেতো কোনো কৰিবলৈ কাম নাথাকে আমাৰ গ্ৰাউণ্ড ৰেডি আছে আমি দুখন খেল অনুষ্ঠিত কৰিম গোটেই ব্যৱস্থাবিলাক কৰা হ'ব চাফ চিকুণৰ পৰা লৈ এভৰিথিং 100% আমি এই দুখন খেলৰ কাৰণে প্ৰস্তুত আছো আৰু 6 তাৰিখো বহুত বেছি দেৰি নহয় কিন্তু BCCI ডিসাইড কৰিব যে এই খেলখন কি ধৰণে কৰিব লাগে কিন্তু মই ভাবো কলিকতা হ'ব পাৰিলে ভাল অসমৰ কাৰণে খুব ভাল খবৰ যে অসমৰ এজন খেলুৱৈ এটা IPL নিচিনা এখন টুৰ্ণামেণ্টৰ এটা এষ্টাব্লিছ টিমৰ অধিনায়ক হ'ব চান্স পাইছে মই ভাবো ৰিয়ানৰ কাৰণেও এইটো খুব এটা ডাঙৰ চেলেঞ্জ যে তেখেতে এজ এ বেটছমেন ভাল খেলি আহিছে বা অলৰাউণ্ডাৰ হিচাপে কিন্তু নিজকে যে কেপ্টেইন আমাৰ অসমৰ ৰঞ্জী দলৰ তেখেত অধিনায়ক আছিলে আৰু তেখেতৰ নেতৃত্বত আমি কিছু মেচো জিকিছো কিন্তু মই ভাবো IPLৰ যি অধিনায়কতা তেখেতে যদি নিজৰ যি ডিচিজন মেকিং হওক বা আমি ধোনী কেপ্টেইন কুল বুলি কওঁ যদি অধিনায়ক হিচাপে তেখেতক এষ্টাব্লিছ কৰিব পাৰে নিজকে মই ভাবো ৰিয়ানৰ ভৱিষ্যতৰ ব্যক্তিগত ভৱিষ্যত
কেৰিয়াৰ গ্ৰ'থৰ কাৰণে খুব ভাল হ'ব আৰু অসমবাসী আমি চবেই গৌৰৱ অনুভৱ কৰোঁ অসমৰ সভাপতি হিচাপে ময়ো গৌৰৱ অনুভৱ কৰোঁ কিন্তু ৰিয়ানৰ কাৰণে ডাঙৰ চেলেঞ্জ আৰু মই ভাবোঁ ৰিয়ানে এই চেলেঞ্জটো একচেপ্ট কৰিছে আৰু আগৰ 3খন খেলত যদি ভাল প্ৰদৰ্শন কৰে আৰু কেপ্টেইনশ্বিপ যদি তেখেতে গুৰুত্ব দিয়ে মই ভাবোঁ তেখেতৰ ভৱিষ্যতৰ কেৰিয়াৰৰ কাৰণে খুব ভাল হ'ব খবৰৰ ধাৰা অব্যাহত থাকিব কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ